ওলাইছিলে এইটো মানে বগৰী বাৰী আছে বাৰীটোতে মানুহজনে কাম কৰিবলৈ গৈছিলে আৰু কাম কৰিব যোৱাৰ সময়তে মানে কাম কৰি আছিলে আৰু বাঘটো অকস্মাতে ওলালে আৰু ওলোৱাৰ সময়তে বাঘটো ইয়াতে আঘাত কৰিছে এইখিনিতো আঘাত কৰিছে ইয়াত কৰিছে আৰু পেটত ইয়াত 3 জাগাতে কৰিছে তাৰপিছতে আৰু তাতে হালা কৰিছে তেতিয়া আমি ঘৰৰ পৰা ওলাই আহি চাইছো যে বাঘে ওলাইছে বুলি তো মই সুধিলো তেতিয়া বাঘটো কিমান ডাঙৰ আছে এনেকা বুলি সুধিলো বাঘটো ডাঙৰ আছে এনেকা বুলি কৈছে তাৰপিছতে আৰু কৈছে আমি ইমান জখম হৈ গৈছে ইয়াক সোনকালে মেডিকেলত লৈ যাব লাগে এনেকা বুলি আমি কলো তাৰপিছত লগে লগে তাকে মেডিকেলত বাইকত উঠাই লোৱা হোৱাৰ পিছত আৰু গোটেই গাঁৱৰ মানুহ বিলাকক খবৰ দিয়া হল খবৰ দিয়াৰ পিছত মানুহ বিলাকে ওলাই আহিলে ওলাই অহাৰ পিছত আৰক্ষী বাহিনীকো খবৰ দিয়া হল আৰক্ষী বাহিনী আহিলে আৰক্ষী বাহিনী অহাৰ পিছতে মানুহ বিলাকে গোটেই ৰাস্তাতে জাম হৈ গল আৰু জাম হোৱাৰ পিছতে মানে আৰক্ষী বাহিনী বিলাকে তাতে ওচৰত গৈ পাব্লিকক তেওঁবিলাকে অকমান হেৰি কৰিব লাগিছিলে কিন্তু তেওঁবিলাকে নকৰিলে আৰু পাব্লিক বিলাকে মানে ওচৰত গৈছিলে আৰু যোৱাৰ সময়তে আৰু দ্বিতীয়জন মানুহজনকে আঘাত কৰিলে তেওঁক আঘাত কৰিলে তেতিয়া এই নাকতো এইটো নাকটোৰ এই চকুৰ কাষতে লাগিছে আৰু তেওঁ যথেষ্ট আঘাত পাইছে মানুহজন আৰু তাৰপিছত বাঘটো বাৰীতে আছে বাঘটো যোৱা নাই বাৰীৰ ভিতৰতে আছে ফৰেষ্টৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই তাৰপিছত আৰক্ষী বাহিনীক আমি কলো আপোনালোকে সোনকালে ইয়াৰ সিদ্ধান্ত কৰক আৰু আপোনালোকে ধৰি লৈ যাওক কেনেকা বুলি কলো তেওঁবিলাকে কৈছে নাই আহি আছে বুলি কলে আৰু তেওঁবিলাকে ওলাই পেলাই গুচি গল আৰক্ষী বাহিনী আৰু 2জন আঘাতপ্ৰাপ্ত হৈছে মেডিকেল নিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এতিয়ালৈকে ফৰেষ্টৰ মানুহ আহি পোৱা নাই আৰক্ষী নিয়া নাই আমাৰ পাব্লিক মানুহে লৈছে যিবিলাকে জখম হৈছে তেওঁবিলাকক আঘাতপ্ৰাপ্ত হোৱা বিলাকক আমি সবে ইয়াতে আছো ওচৰতে আমাক মানে পিছলৈকে ভয় আছে যদি সন্ধিয়া হৈ যায় তেতিয়া ওলাই আহিব পাৰে সেইকাৰণে আমি সকলো ৰাইজে আলিৰ কাষতে আমি ৰৈ আছো তো এতিয়ালৈকে আহি পোৱা নাই সোনকালে আহি যাতে বাঘটোক ধৰি লৈ যায় এইখন উপৰলাংঠা হয় আজি প্ৰায় 12টামান বজাত আৰু যিজন পথাৰত খেতি কৰিছে বগৰী খেতি তেখেতৰ নাম পৰেশ বুঢ়াগোহাঁই আৰু তেখেতে বগৰী ছিঙিবলৈ গৈছিলে কিন্তু অকস্মাতে তেখেতে নাজানে তাত বাঘ আছে বুলি আৰু যাওঁতে ঘটনাটো হ'ল আৰু তেখেতক ধৰিলে প্ৰথমতে তাৰপিছত দেখাৰ লগে লগে আমি গ'লো তেখেতক লৈ আহিলো তাৰ পৰা অনাৰ পাছত ৰাইজে গোট খালে ৰাইজে গোট খোৱাৰ পাছত এনেই বাঘটো আছেনে নাই তাত মানে চাবৰ কাৰণে ৰাইজেও কিছুমানে ওলাই গ'ল তাতে মানে তেখেতৰ ভায়েক দেউতি বুঢ়াগোহাঁই তেখেতকো বাঘটোৰ মানে আঘাত কৰিলে আৰু বৰ্তমানলৈকে 2জন এনেই মানুহবিলাকে ওচৰত আমাৰ ৰেংমা বাগান আছে তাত মানুহবিলাকে কৈছে যে তাতো বাঘ দেখি পাইছে বুলি বৰ্তমানলৈকে ফৰেষ্টৰ মানুহ অহা নাই কিন্তু প্ৰশাসন আমাৰ বৰপথাৰ থানাৰ পৰা তেখেতসকলে আহিছিলে তো আহি পেলানি বস্তুটো তেখেতসকলেও দেখি পেলানি তেখেতসকলে ফৰেষ্টৰ ডিপাৰ্টমেণ্টক ইনফৰ্ম কৰিলে আৰু তেখেতসকলে বৰ্তমান নাই তেখেতসকলে উভতি গ'ল হয় হয় গোটেই ৰাইজে দেখিছে বৰ্তমান ইয়াতে আছে হয় হয় এতিয়া আমি ওচৰ চুবুৰীয়া হিচাপে আতংকত ভুগিবলগীয়া হৈছে কাৰণ বস্তুটো যদি ইয়াৰ পৰা অন্যফালে গুচি যায় নিশ্চয় আৰু মানুহক ধৰাৰ এটা আশা আছে এইডোখৰত আগতে 2001 চনত বাঘ ওলাইছিলে আৰু প্ৰায় 7-8জনক তেনেকুৱা ধৰিছিলে কিন্তু 2001 চনৰ পৰা বৰ্তমানলৈকেতো তেনেকুৱা শুনা নাই কিন্তু আজি আকৌ বাঘ আমি দেখিবলৈ পাইছো